আমাৰ আজি আনুষ্ঠানিকভাৱে উন্মোচনী অনুষ্ঠান গতিকে আমি আশা কৰিছোঁ এই 10টা দিন আমি বিশেষ একো চেঞ্জ কৰিব নোৱাৰোঁ গতিকে আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিম। প্ৰথমে সদুদুলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটি অন্যতম অগ্ৰণী প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মিচিং ছাত্ৰ অধ্যয়ন চক্ৰ আৰু এই মিচিং ছাত্ৰ অধ্যয়ন চক্ৰৰ অন্যতম মানসপুত্ৰস্বৰূপ হৈছে আমাৰ গ্ৰীষ্মকালীন আৰু শীতকালীন পাঠদান শিবিৰ। এইবাৰ আমি প্ৰায় 10 দিনীয়া কাৰ্যসূচীৰে ঢকুৱাখানাস্থিত এই বাঘমৰা অঞ্চললৈ আমি 10 দিনীয়া কাৰ্যসূচীৰে আমি শীতকালীন পাঠদান শিবিৰ প্ৰদান কৰিবৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আহিছোঁ আৰু এই শিবিৰটো শিবিৰটো অনুষ্ঠিত কৰাত আমাক আতিথ্য প্ৰদান কৰিছে ঢকুৱাখানাৰ লগতে এই অঞ্চলৰ স্থানীয় বাঘমৰা অঞ্চলৰ অবনৰী অঞ্চলৰ TMPK বৰ্ষামুখ অঞ্চলৰ আঞ্চলিক সমিতি লগতে ইয়াৰ উন্নয়ন সমিতি। গতিকে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক আমন্ত্ৰণ কৰি আনিলে এনেকুৱা এখন প্ৰান্তীয় নৈপৰীয়া অঞ্চললৈ। আমাৰ যি মূল লক্ষ্য আৰু উদ্দেশ্য আছিল যে আমাৰ যিসমূহ মিচিং অধ্যুষিত স্থান আছে বা মিচিং অধ্যুষিত যিসমূহ এলেকা আছে সেই এলেকাসমূহলৈ গৈ আমাৰ দুটা বন্ধ আমি পাওঁ যে উইণ্টাৰ আৰু ছামাৰ ভেকেশ্যন। এই ছামাৰ ভেকেশ্যনসমূহত আমাৰ মিচিং ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভৱিষ্যতে উঠি অহা নৱপ্ৰজন্মই যাতে লাভান্বিত হোৱাকৈ আমি যদি আমাৰ অভিজ্ঞতাৰে আমাৰ সামান্যতম অভিজ্ঞতাৰে আমি যি এষাৰ কথা শিকিলোঁ বা জানিলোঁ সেই অভিজ্ঞতাৰ পৰা আমি তেওঁলোকক যাতে কিবা এটা দি থৈ যাব পাৰোঁ তাৰ বাবে আমি প্ৰায় বছৰেকত দুবাৰকৈ আমি কেম্প অনুষ্ঠিত কৰিবলৈ আহোঁ আৰু এইবাৰ আমাৰ কেম্পৰ স্থান হৈছে বৰ্ষা বাঘমৰা হাইস্কুল বৰ্ষা বাঘমৰা হাইস্কুলত। গতিকে মই সমূহ গাঁওবাসীৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু লগতে আমাৰ সতীৰ্থসকলকো মই মানসিকভাৱে সবল হ'ব প্ৰস্তুত হ'বলৈ মই তেওঁলোকক অনুৰোধ জনাম। আৰু আজিৰ সমাজত আচলতে আমি দেখিবলৈ পাইছোঁ যে যুৱ উশৃংখলতা খুব আমাৰ সমাজত আজিলৈকে দকৈ শিপাই যোৱা এটা যদি আমি সমস্যা দেখিবলৈ পাইছোঁ তেনেহ'লে আমি প্ৰায় দেখিবলৈ পাওঁ যে যুৱ উশৃংখলতা বা তেনেকুৱা ধৰণৰ আমি সমস্যা দেখিবলৈ পাওঁ। গতিকে কেৱল মাত্ৰ শৈক্ষিক সমস্যাসমূহৰ লগতে নহয়, কেৱল মাত্ৰ শৈক্ষিক বিষয়সমূহতে নহয়, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক মানসিক সাংস্কৃতিক বৌদ্ধিক সকলোবিলাক আমি 10 দিনত আমি চেষ্টা কৰিম যাতে আমি তেওঁলোকক যি এটা বীজ আমি এটা ৰোপণ কৰি থৈ যাব বিচাৰিছোঁ। আমি 10 দিনত আমি ক'ব নিবিচাৰোঁ যে আমি এটা শৈক্ষিক বিপ্লৱ আনিব পাৰিম এই অঞ্চললৈ বা এটা শৈক্ষিক জাগৰণ আনিব পাৰিম, কিন্তু 10 দিনত আমি এটা পুলি ৰোপণ কৰি থৈ যাবলৈ হয়তো সক্ষম হ'ম আৰু যি পুলি এদিন কাইলৈ বা পৰহিলৈ এদিন বৃক্ষৰ ৰূপ ল'ব। গতিকে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা সেই সহযোগিতাখিনি বিচাৰিছোঁ আৰু লগতে আমাৰ অভ্যৰ্থনা সমিতি যিসকলে যিসকলৰ উদ্যোগত আমি ইয়ালৈ আহিছোঁ তেওঁলোকৰ পৰা আমি সম্পূৰ্ণ সহায় সহযোগিতা বিচাৰিছোঁ। ইতিমধ্যে তেওঁলোকে যথেষ্ট খুব সুন্দৰ এটা পৰিবেষ্টনীৰ মাজত তেওঁলোকে আমাক আদৰি আনিছে আৰু আজি প্ৰথমটো দিন আজি উন্মোচিত কৰা হৈছে আৰু আমাৰ এইখন বিদ্যালয়ৰ অধ্যক্ষৰ উপস্থিতিত আমি আজি উন্মোচন কাৰ্য প্ৰথম অনুষ্ঠানৰ আৰম্ভণি ইতিমধ্যে হৈ গৈছে আৰু আমি আশা কৰিম যে আমি যি উদ্দেশ্যলৈ আহিছিলোঁ সেই উদ্দেশ্যত যাতে আমি সফল হ'ব পাৰোঁ, কিঞ্চিত পৰিমাণে হ'লেও সফল হ'ব পাৰোঁ। তাৰ বাবে আমি প্ৰভু ভগৱানৰ চৰণত নমস্কাৰ গ্ৰহণ জনাইছোঁ আৰু আমাৰ যি অন্তৰ্নিহিত উদ্দেশ্যলৈ আমি ইয়ালৈ আহিছিলোঁ সেই সকলোখিনি যাতে আমি ফুলফিল কৰিব পাৰোঁ, সেইখিনি যাতে আমি সফল হ'ব পাৰোঁ তাৰ বাবে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ। বিদ্যালয়ৰ মিচিং ছাত্ৰ অধ্যয়ন চক্ৰই 2013-14 বৰ্ষৰ পৰা এই শিক্ষা সজাগতা শিবিৰটো আয়োজন কৰি আহিছে। গতিকে এইবাৰো বাঘমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত কৰিছোঁ। গতিকে এই অনুষ্ঠানটো উন্মোচন কৰিবৰ কাৰণে হেড ছাৰ আৰু আমাৰ TMPK চেণ্ট্ৰেল কমিটিৰ তাইত দ্বাৰাক অনুৰোধ জনাইছোঁ। ইয়াতে যে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় মিচিং ছাত্ৰ অধ্যয়ন চক্ৰৰ পৰা 10 দিনীয়া কেম্পৰ কাৰণে আমি শিক্ষা সজাগতা শিবিৰ অনুষ্ঠানটো আয়োজিত কৰিছোঁ 10 দিনীয়া কাৰণে। গতিকে এই 10 দিনীয়া অনুষ্ঠানটোত আপোনালোকৰ গোটেই অঞ্চলবাসীৰ সহায় সহযোগিতা আৰু একান্ত কামনা কৰিছোঁ। গতিকে আৰু ষ্টুডেণ্টখিনিকেও এই 10 দিনটোত আমাক সহায় সহযোগিতা কামনা কৰিছোঁ, লগতে গোটেই টিচিং ষ্টাফটোত। এই কেম্পটোত অকল আমি শৈক্ষিক দিশটো নাচাই মেলি গোটেই গাঁওখনৰ যোনটো এনভাইৰনমেণ্ট সেই গোটেইখিনি আমি ষ্টাডি কৰিব বিচাৰিছোঁ যাতে আমি 1% হ'লেও আমি চেঞ্জ কৰিব পাৰোঁ নেকি। বৰ্ষা বাঘমৰা হাইস্কুলৰ সমূহ সহকৰ্মীবৃন্দ লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বৰ্তমান আমাৰ বিদ্যালয়ত উপস্থিত হোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মিচিং ষ্টুডেণ্ট ষ্টাডি চাৰ্কুল সমূহ শিক্ষাৰ্থীসকলক আমাৰ বৰ্ষা বাঘমৰা হাইস্কুলৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিটো উদ্দেশ্য আগৰ ৰাখি ইহঁতে আমাৰ ইয়ালৈ আহিছে, এই সমূহ যেন দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰি সমাজৰ আৰ্থিক দিশেই হওক, ৰাজনৈতিক দিশেই হওক, শিক্ষা দিশেই হওক, সকলো পাৰৰ পৰা যেন
কিবা এটা পৰিৱৰ্তন আনি দিব পাৰে তাৰে আশা কৰি মোৰ আজি অনুষ্ঠানৰ আজি সমূহ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। আমি আনন্দিত যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মিচিং ছাত্ৰ সংগঠনৰ উদ্যোগত আৰু সদৌ বৰ্ষামুখ আঞ্চলিক উন্নয়ন সমিতিৰ সহযোগত 10 দিনীয়া বিস্তৃত কাৰ্যসূচী আয়োজন কৰা আমাৰ এই বৃহত্তৰ বাঘমৰা অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান বৰ্ষামুখ উচ্চ মাধ্যমিক বিদ্যালয়ত আমি 10 দিনীয়া কাৰ্যসূচীয়ে আমাৰ শিক্ষাৰ্থীসকল আমাৰ পদাৰ্পণ কৰিছে। আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক গোটৰ তৰফৰ পৰা তেখেতসকললৈ আমি উষ্ম আদৰণি জনাইছোঁ, আমি শুভেচ্ছা জনাইছোঁ। আমি আশা ৰাখিছোঁ বৰ্ষামুখ অঞ্চলৰ ঢকুৱাখানা মহকুমাৰ ভিতৰতে একেবাৰে পাছপৰা এক অঞ্চল 100% মিচিং অধ্যুষিত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে বাঘমৰা এই বিদ্যালয়ত পাঠদান কৰে। এই বিদ্যালয়ত যথেষ্টখিনি প্ৰত্যাহ্বান আছে। ইয়াত বহুতখিনি বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কথা বতৰা আছে আৰু ইয়াত শৈক্ষিক যিটো বাতাবৰণ, এই শৈক্ষিক বাতাবৰণটো আমি সুশৃংখলিতভাৱে ইয়াতে আমি আগুৱাই নিবৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰী সমাজক, উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আমি উপকৃত কৰিব কৰা মানসেৰে আজি এই শিক্ষাৰ্থীসকল নিশ্চয় আমাৰ ইয়াত আহিছে। তেখেতসকলে ইয়াতে মত বিনিময় কৰিব, ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিব, আমাৰ শিক্ষক গোটৰ লগত মত বিনিময় কৰিব আৰু ইয়াৰ জৰিয়তে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু তেখেতসকললৈ আমি এই আপাততে আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। Part of first plus object. এটা সাপোজ এনেকুৱা টেন্সৰ ক্ষেত্ৰত সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰা হয়। এই Raul, kapi. আচলতে এইমাত্ৰ হৈ গৈছে আমাৰ আজি আনুষ্ঠানিকভাৱে উন্মোচনী অনুষ্ঠান। গতিকে আমি আশা কৰিছোঁ এই 10টা দিনত আমি বিশেষ একো চেঞ্জ কৰিব নোৱাৰোঁ। গতিকে আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিম দিবলৈ। সেইখিনিত আমাৰ TMBK, MMK আৰু TMMK সমূহ বিষয়ববীয়াসকলে আমাক বহুতখিনি সহায় সহযোগিতা প্ৰদান কৰিছে আৰু আমাৰ টিচাৰ ছাৰসকলেও আমাক বহুতখিনি সহায় কৰিছে। গতিকে আমি আশা কৰোঁ আৰু অনাগত দিনবিলাক এই 10টা দিন আমি সকলোৱে মিলি এটা শৈক্ষিক দিশতে নহওক বা আমি বিভিন্ন দিশসমূহ যাতে অলপ হ'লেও আমি চেঞ্জেছ আনিব পাৰোঁ তাকে আমি বিচাৰিছোঁ। ধন্যবাদ।